নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা বহুত বেছি ভাল খবৰ দিব বিচাৰিছো। বিটিআৰত পুনৰ শিক্ষকৰ পদ মুকলি হ'ব আৰু এইটো এটা বহুত বেছি ভাল খবৰ। বিটিআৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ যি 1200 পদৰ নিযুক্তি দিলে আৰু এই নিযুক্তি দিয়াৰ কিছুদিন পিছতে অৰ্থাৎ আজি কোকৰাঝাৰত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যিটো নেকি বিটিআৰৰ 8 পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ। অহা 1.5 মাহৰ ভিতৰত বিটিআৰ হাইস্কুলত 1177টা পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিব, যিটো নেকি বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ। ইতিমধ্যে বিটিআৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত 1200 পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে। তাৰ কিছুদিন পিছতে আকৌ আজি কোকৰাঝাৰত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো গুৰুত্বপূৰ্ণ খবৰ দিলে, যিটো নেকি বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। হাইস্কুলত 1177টা পদৰ বিজ্ঞাপন 1.5 মাহৰ ভিতৰত নিযুক্তি দিব বুলি আজি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু এইটো বহুত বেছি ভাল খবৰ হয়। গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিব পাই বহুত বেছি ভাল লাগিছে, কিয়নো যিহেতু বহুতেই শিক্ষকৰ কাৰণে বিটিআৰৰ এই হাইস্কুলৰ শিক্ষক পদৰ কাৰণে অপেক্ষা কৰি আছিল আৰু এইটো ঘোষণাই কিন্তু সেইসকল প্ৰাৰ্থীক এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে আৰু সেই আশাৰ বতৰাটোৱে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত দিলে আৰু অহা 1.5 মাহৰ ভিতৰত হয়তো এই কামখিনি সম্পন্ন হ'বলৈ গৈ আছে। বহুতৰে সপোন বাস্তৱ ৰূপায়ণ হ'বলৈ গৈ আছে। অহা 1.5 মাহৰ ভিতৰত বিটিআৰত পুনৰ হাইস্কুলত 1177টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে এইটো বহুত বেছি ভাল খবৰ হয়। আজি এই কথা অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত ঘোষণা কৰিছে। গতিকে আপোনালোকৰ ইনফৰমেশ্যনটো দিলোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।